গুণোৎসৱৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশ কেনেধৰণে আগবাঢ়িব বুলি আপুনি ভাবে? ডেফিনেটলি বহুত আগবাঢ়িব, কাৰণ তেওঁলোকৰ যি মূল্যায়ন কৰা হয় সেই মূল্যায়নৰ জৰিয়তে তেওঁলোকে বহুতখিনি লাভৱান্বিত হ'ব। আৰু লগতে এটা নতুন সংযোজন হৈছে এইবাৰ গুণোৎসৱত, যিখিনি পোষ্ট গুণোৎসৱ ইনিচিয়েটিভ ল'বলৈ কোৱা হৈছে স্কুলবোৰক। সেইবোৰৰ জৰিয়তে যিখিনি শ্ল' লাৰ্ণাৰ থাকে স্কুলৰ, তেওঁলোককো ৰিমেডিয়েল ক্লাছেছ দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে সেইবোৰৰ পৰা নিশ্চয় ষ্টুডেণ্টছখিনিৰো লাভ হ'ব। আৰু যিখিনি নতুন ষ্টুডেণ্টছ গুণোৎসৱত এতিয়া তেওঁলোক হৈ আছে গুণোৎসৱ, তেওঁলোকেও এটা প্ৰিপেৰেশ্যন কৰিছে স্কুলখনে তেওঁলোকক নতুনকৈ মানে পৰীক্ষাটো দিয়াৰ কাৰণে। গতিকে সেইখিনিৰ জৰিয়তে তেওঁলোক বহুত লাভৱান্বিত হ'ব। বিদ্যালয়খনত উপস্থিত হৈছে, কেনে দেখিছে আচলতে শৈক্ষিক দিশটো? শৈক্ষিক দিশটো ভালেই লাগিছে। যথেষ্ট ডাঙৰ স্কুলখন, হায়াৰ ছেকেণ্ডেৰী স্কুল যিহেতু, গতিকে হায়াৰ ছেকেণ্ডেৰীও আছে, তাৰপিছত আপোনাৰ ME, তাৰপিছত হাইস্কুল, গোটেইখিনি সংযোজিত। তাৰ লগতে দুখন স্কুল মাৰ্জো হৈছে এইখন স্কুলৰ লগত। গতিকে এখন ডাঙৰ স্কুল এইখন। শৈক্ষিক পৰিৱেশটো ভাল, টিচাৰ্ছ বহুতখিনি আছে, ভালেই। গুণোৎসৱৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰী যিসমূহ দিশ আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লৈছে, সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত আচলতে আৰু কিবা কৰণীয় থাকিব বুলি আপুনি ভাবে নেকি গুণোৎসৱৰ বাহিৰেও? আৰু গুণোৎসৱৰ বাহিৰেও ডেফিনেটলি থাকিব। গুণোৎসৱেই অকল নহয়, গুণোৎসৱে হেল্প কৰিছে শৈক্ষিক দিশটো উন্নত কৰাত। আৰু স্কুলখনৰ উন্নতি হোৱাটো গুণোৎসৱে হেল্প কৰিছে, কাৰণ যিখিনি এক্সটাৰ্নেল ইভালুৱেটৰে তেওঁলোকক দিব ছাজেশ্যন, সেইখিনি যদি ছাজেশ্যনখিনি লয় স্কুলখনে, তেওঁলোকে ভাল হ'ব স্কুলখনৰ ভৱিষ্যত। আৰু লগতে গুণোৎসৱৰ বাহিৰে যদি ক'বলৈ যায়, গুণোৎসৱকে অকল ফ'কাছ কৰি তেওঁলোকে যে কৰি থাকিব এনেকুৱা নহয়। স্কুলখনে পাৰফৰ্ম কৰিব লাগিব ভালদৰে। পাৰফৰ্ম কৰিলেহে গুণোৎসৱত ভাল পাৰফৰ্ম কৰিব পাৰিব। যদি স্কুলখনে ভাল পাৰফৰ্ম নকৰে, গুণোৎসৱতো ভাল পাৰফৰ্ম কৰিব নোৱাৰিব। গতিকে সেইটো এটা সেইটো এটা পাৰ্ট হয় গুণোৎসৱটো। শৈক্ষিক দিশতটো উন্নতি কৰিবই লাগিব স্কুলখনে, তেতিয়াহে ভাল হ'ব। মোৰ আজি এই ছিজনটোৰ যিটো গুণোৎসৱৰ প্ৰথম পৰ্যায়, ইয়াৰে দ্বিতীয় দিন আজি মই ইয়াত আহিছোঁ। এইখন স্কুলত আহি মোৰ ভালেই লাগিছে। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যিমানখিনি কাৰ্যসূচী মই চলাই নিলোঁ, গোটেইখিনিয়ে সুচাৰুৰূপে চলিছে। সকলোৰে সহায় সহযোগিতা পাইছোঁ। ছাত্ৰ ছাত্ৰীখিনিকো মই উৎসাহ দেখিছোঁ আৰু ভাল লাগিছে মোৰ। ইয়াৰ মাতৃসকল আহিছে ইয়ালৈ, আৰু ইয়াৰ যিখিনি ওচৰ চুবুৰীয়া, মানে স্কুলখনৰ লগত জড়িত বা ওচৰ চুবুৰীয়া যিখিনি আছে, সকলোখিনি আহি বয়স ভেদে সকলোৱে আহি যে আজিৰ এই অনুষ্ঠানটোত সহায় সহযোগ কৰিছে। ইয়াৰ পৰা মই এটা কথাই ভাবি লৈছোঁ যে এই স্কুলখনত ৰাইজৰ বিশেষ অৱদান আছে। আজিও সেই অৱদান হেৰাই যোৱা নাই, কাৰণ বহুত স্কুলত দেখিবলৈ পোৱা যায় চৰকাৰীকৰণ হোৱাৰ পিছত ৰাইজে এৰি দিয়ে। কিন্তু ইয়াত মই যিটো দেখিলোঁ ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে, যে ইয়াত ৰাইজে স্কুলখন অকল চৰকাৰৰ বুলি এৰি দিয়া নাই, যিটো আজিৰ চৰকাৰে বিচাৰে, আৰু সেইটো মই এই স্কুলখনত দেখিবলৈ পাইছোঁ। মোৰ যথেষ্ট ভাল লাগিছে। সেইকাৰণে নালাগে, এইটো গুণোৎসৱ সেইকাৰণে বছৰে বছৰে চৰকাৰে পাতি আছে, যাতে এইটো সদায় একে পৰিৱেশ চলি থাকে। কাৰণ এই স্কুলবিলাকৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই গৈ ভৱিষ্যত নাগৰিক হ'ব। যদি ছাত্ৰ ছাত্ৰীসকল সবল হয়, তেতিয়াহে আমাৰ সমাজখন সবল হ'ব, দেশখন সবল হ'ব। আৰু সেই উদ্দেশ্য ৰাখি আচলতে গুণোৎসৱ পতা হৈছে ইয়াত। আৰু সেই উদ্দেশ্য নিশ্চয় স্কুলবিলাকে অনুধাৱন কৰিব, আৰু তেওঁলোকে আজিৰ যিটো পৰিৱেশ, এই পৰিৱেশটো গোটেই বছৰে চলাই থাকিব বুলি মই আশা কৰোঁ আৰু মই আহ্বান কৰোঁ।